জাৰ্নেলিষ্ট ট্ৰাষ্টৰ আজি প্ৰথম বাৰ্ষিক সাধাৰণ সভাৰ সভাত আজি উপস্থিত থাকি মই অতি আনন্দ অনুভৱ কৰিছোঁ যে মিচিং সমাজৰ জাৰ্নেলিষ্টসকলে ঐক্যবদ্ধ হয় ইয়াতে জাৰ্নেলিজিম সংবাদ ক্ষেত্ৰত এটা বলিষ্ঠ সংগঠিত ভূমিকা লোৱাৰ কাৰণে আগবাঢ়ি আহিছে আৰু মই ভাবোঁ যে মিচিং জাৰ্নেলিষ্টসকলে মিচিং সমাজত যি সাংস্কৃতিক অৰ্থনৈতিক বা বৌদ্ধিক ক্ষেত্ৰত যি এটা স্থবিৰতা আমি দেখিবলৈ পাইছোঁ এই স্থবিৰতাক ভাঙি কেনেকৈ আমি সক্ৰিয় কৰি আগুৱাই নিব পাৰোঁ তাৰ সেই ক্ষেত্ৰত এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব আৰু আমাৰ সমাজত যি নিবনুৱা সমস্যা হৈছে এই নিবনুৱা সমস্যা আঁতৰ কৰাৰ কাৰণে দক্ষতা বিকাশৰ ক্ষেত্ৰত ৰাইজৰ সমাজত সজাগতা সৃষ্টি কৰাত তেওঁলোকে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব কাৰণ আমাৰ সমাজত এটা বিৰূপ ধাৰণা আছে সেইকাৰণে নিবনুৱা সমস্যাটো সমাধানৰ ক্ষেত্ৰত আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে কি ধৰণে আহিব পাৰে আগবাঢ়ি আহিব লাগে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ এটা সামাজিক এটা বিৰূপ ধাৰণা আছে বাহিৰলৈ যাব নিবিচাৰে এই বিৰূপ ধাৰণাবোৰ ভাঙিব কেনেকৈ পাৰি আৰু ৰাইজৰ সচেতনতা কেনেকৈ সৃষ্টি কৰিব পাৰি এই সম্পৰ্কত মিচিং জাৰ্নেলিষ্ট ট্ৰাষ্টে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিবলৈ মই আহ্বান জনাইছোঁ এই সমস্যা আমি আলোচনা কৰাৰ কাৰণে মই মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰা মই আহ্বান কৰিম এই ক্ষেত্ৰত তেওঁলোকে এবাৰ আহিছিলে আহোঁতে মই কৈছিলোঁ যে মিচিং সাংবাদিকসকলৰ এটা তালিকা দিবলৈ কৈছিলোঁ এই ক্ষেত্ৰত মই যিধৰণে পাব লাগিছিলে নাপালোঁ গতিকে মই এতিয়া সাংবাদিক বহুত ওলাইছে একচুৱেলি মিচিং জাৰ্নেলিষ্ট ট্ৰাষ্টে কাক ৰেকগনাইজ কৰিব কাক তেওঁলোকে অনুমোদন দিব সেইটো যদি নহয় বহুত খেলি মেলি হ'ব কাৰণ আজিকালি বহুত হৈ গৈছে মোবাইল এটা লৈও আহি সাংবাদিক বুলি নিজক পৰিচয় দিব বিচাৰে গতিকে সেইটো আমি অলপমান খেলি মেলি হৈ যায় গতিকে মই আশা ৰাখিছোঁ মিচিং জাৰ্নেলিষ্ট ট্ৰাষ্টে অনুমোদিত যিবিলাক সাংবাদিকৰ এটা তালিকা আমাক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত